চাকৰি যোগান ধৰাৰ নামত ধন লুণ্ঠন কৰা ইয়াৰ কোনো নতুন কথা নহয়। ঠিক তেনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে শিৱসাগৰত। শিৱসাগৰত জনৈক বৰগোহাঁই নামৰ এজন ব্যক্তিয়ে ঘটনা সংঘটিত কৰিছে। প্ৰতিজন ব্যক্তিক প্ৰবঞ্চনাৰে ৮০,০০০ পৰা ৫ লাখ টকালৈকে লুণ্ঠন কৰিছে। ONGC ক্ৰিছ ড্ৰিলিং নামৰ এটা প্ৰাইভেট কোম্পানী চাকৰি দিয়া নামত আপোনাৰ ৮০,০০০ পৰা ৫ লাখ টকালৈকে তেওঁলোকে ধন লুণ্ঠন কৰিছে। কিন্তু ক্ৰিছ ড্ৰিলিং নামৰ এই যি ঠিকাদাৰ প্ৰতিষ্ঠান আছে, সেই ঠিকাদাৰ প্ৰতিষ্ঠানে তেওঁ কোনো ধৰণৰ কথাত অৱগত নহয়। আৰু ONGCৰ যি এই ক্ৰিছ ড্ৰিলিং নামৰ যি ঠিকাদাৰ প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানত প্ৰায় ৫০জনৰ অধিক ব্যক্তিক আপোনাৰ ৮০,০০০ পৰা ৫ লাখ টকা তেওঁলোকে লুণ্ঠন কৰা পৰিলক্ষিত হৈছে এই জনৈক বৰগোহাঁই নামৰ ব্যক্তিজনে। আৰু এই জনৈক বৰগোহাঁই নামৰ ব্যক্তিজনে এটা আচৰিত কথা সংঘটিত কৰিছিলে, যিহেতু সকলোৰে মনত আছে ১৪৭ নং ৰিগত যোৱা কিছুদিনৰ পূৰ্বে গেছ নিৰ্গমন হৈছিলে। গেছ নিৰ্গমন হোৱাৰ পাছত তেওঁ একেৰাহে বহুত দিন সেই গেছ নিৰ্গমন হৈ আছিলে, প্ৰায় ১ মাহে গেছ নিৰ্গমন হৈ আছিলে। সেই গেছ নিৰ্গমন হোৱাৰ পিছতে তেওঁ এটা সুযোগ ল'লে, আৰু সেই এটা সুযোগৰ পাছতে তেওঁ বৰ্তমান এই ১৪৭ নং ৰিগত SKPৰ যি ৰিগ আছিলে, সেই ৰিগৰ লগত তেওঁ মীমাংসা হ'ল। আৰু মীমাংসা হোৱাৰ পিছত বৰ্তমান তেওঁ তাত বহু সামগ্ৰী যোগান ধৰে বুলি আমি জানিব পৰা গৈছে। আৰু তেওঁৰ ওপৰত বহু অভিযোগ উত্থাপন হৈ আহিছে। পূৰ্বতে তেওঁ অইলৰ লগতো আপোনাৰ এই লুণ্ঠন কৰা হৈছিলে। তেওঁ অইলত কিবা কোনোবা ধৰণৰ সামগ্ৰী তেওঁ যোগান ধৰাৰ কথা আছিলে, কিন্তু অইলক তেওঁ প্ৰায় ৩৫ লাখ টকা লুণ্ঠন কৰিলে। তেওঁ কোনো ধৰণৰ সামগ্ৰী অইল ইণ্ডিয়া আপোনাৰ যোগান নধৰিলে, আৰু তাৰপিছত যাৰ ৰুজু হৈছিলে বুলিও জানিব পৰা গৈছিলে। কিন্তু তাৰপিছতো তেওঁ কোনো ধৰণৰ আজি পৰ্যন্ত তেওঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আৰু এতিয়া এটা ডাঙৰ কথা হৈছে যে যিহেতু প্ৰায় ৫০জন ব্যক্তিক তেওঁ লুণ্ঠন কৰা পৰিলক্ষিত হৈছে, এই বিষয়তো তেওঁৰ ওপৰত একো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই এনেকুৱা ধৰণৰ আপোনাৰ যি বৰগোহাঁই নামৰ যিনেকুৱা ব্যক্তি আছে, এই এনেকুৱা এই প্ৰবঞ্চনাই যি তেওঁলোকে লোভ দেখাই পেলাই, যি চাকৰিত লোভ দেখাই পেলাই তেওঁ যি প্ৰবঞ্চনা কৰি পেলাই যি প্ৰায় ৫০জন ব্যক্তিক এনেধৰণে লুণ্ঠন কৰিলে, এই বিষয়ে ONGC কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব, ক্ৰিছ ড্ৰিলিং নামৰ যি ঠিকাদাৰ প্ৰতিষ্ঠানৰ নামত তেওঁলোকে এনেকুৱা ধৰণৰ লুণ্ঠন কৰিলে, তেওঁৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব ক্ৰিছ ড্ৰিলিং। আৰু এটা কথা উল্লেখ কৰিব লাগিব, তেওঁ নিজাববীয়াকে এটা ঠিকাদাৰ প্ৰতিষ্ঠান আছে। তেওঁ ঘটনা পোহৰলৈ আনিবলৈ হ'লে তেওঁৰ যি বেংক একাউণ্ট আছে, বেংক একাউণ্ট যি তেওঁলোকে চাবলগীয়া হয়, সেই বেংক একাউণ্ট যি তেওঁলোকে বিচাৰে, এই ONGC বা এই ক্ৰিছ ড্ৰিলিং নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানে বিচাৰে, তেওঁ সমগ্ৰ ঘটনা পোহৰলৈ আহিব। আৰু এনেকুৱা ধৰণৰ ব্যক্তিৰ ওপৰত উচিত তদন্ত হ'ব লাগে বুলিও বহু ৰাইজে দাবী জনাইছে। আৰু এই যি জনৈক বৰগোহাঁই নামৰ যি ব্যক্তি আছে, এই ব্যক্তিৰ প্ৰথম ঘটনা নহয়, বাৰংবাৰ আপোনাক কৈছে, এতিয়া প্ৰথম ঘটনা নহয়, এই প্ৰথম ঘটনা সংঘটিত কৰা নাই, বাৰংবাৰ এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত কৰি থাকে। তাৰপিছতো সুৰুঙাই তেওঁ বাচি যোৱা পৰিলক্ষিত হৈ থাকে। যিহেতু ONGCৰ নামত তেওঁ ধন লুণ্ঠন কৰি আহিছে, ৫০জন ব্যক্তিৰ তেওঁ জীৱনৰ লগত খেল কৰি আহিছে, চাকৰি দিয়া নামতে পইচা খাই আহিছে। কিন্তু তাৰপিছত তেওঁ এতিয়া বৰ্তমানলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই কথাই আশ্চৰ্যজনক কথা হৈ পৰিছে যে কি ধৰণে তেওঁ বাচি গৈছে এই সময়ত। সেই বিষয়ে আপোনাৰ ONGC গম পায় নে নেপায়, এই বিষয়ে সেয়াও এটা প্ৰশ্ন উত্থাপন হৈছে, বা ক্ৰিছ ড্ৰিলিং এই বিষয়ে গম পায় নেপায়, এয়াও এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এনেকুৱা ধৰণৰ ব্যক্তিৰ ওপৰত উচিত তদন্ত কৰি পেলাই বিচাৰ কৰা দাবী উত্থাপন কৰিছে সৰ্বসাধাৰণ ৰাইজে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।